সকলোকে নমস্কাৰ জনাইছো আৰু নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ আসামিজ ফাইনেল এক্সামৰ 2023 কোৱেশ্চন পেপাৰখন আলোচনা কৰিম। এ টু জেড আমি প্ৰশ্নবিলাক দিবলৈ চেষ্টা কৰিম। পলম নকৰো, ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ইয়াৰ আগতেও মই 2024 পেপাৰখন সলভ কৰি থৈ দিছো, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিম, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। প্ৰথম প্ৰশ্ন, ভ্ৰমৰংগ শেক্সপিয়াৰৰ কোনখন গ্ৰন্থৰ ভাঙনি? উত্তৰটো আছে 26 পেজত। দেখিবলৈ পাইছে ভ্ৰমৰংগ শেক্সপিয়াৰৰ কমেডি অফ এৰৰ্ছ গ্ৰন্থখনৰ ভাঙনি। নেক্সট কুৱেশ্যন, উমাল শব্দটিৰ অৰ্থ কি? 29 পেজত আছে, দেখিবলৈ পাইছে উমাল শব্দটোৰ অৰ্থ হৈছে ৰুমাল। 3 নম্বৰটো, আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? 36 পেজত আছে, দেখিবলৈ পাইছে স্পষ্টকৈ লিখা আছে যে আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। নেক্সট ঘৰ নম্বৰ কুৱেশ্যন, হস্তি বিদ্যানব পুথিখনৰ ভাষা পদ্য নে গদ্য? ইয়াৰ প্ৰশ্নটো উত্তৰ দেখিবলৈ পাইছে যে 48 পেজত সুন্দৰকৈ ইয়াত লিখা আছে যে হস্তি বিদ্যানব পুথিখনৰ ভাষা হৈছে গদ্য। নেক্সট, সত্য আৰু ধৰ্ম কোনখন উপনিষদৰ প্ৰথম উপদেশ? ইয়াৰ উত্তৰটো আছে 56 পেজত। দেখিবলৈ পাইছে যে প্ৰথমতে লিখা আছে যে তৈত্তৰীয় উপনিষদৰ যিটো প্ৰথম উপদেশটো হৈছে সত্য আৰু ধৰ্ম। নেক্সট কুৱেশ্যন, ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠিখনৰ সলনি কি খবৰ আহিল? আমি যেতিয়া পাঠটো পঢ়িছিলোঁ বা চুটিগল্পটো পঢ়িছিলোঁ তেতিয়া খুব স্পষ্টকৈ তাত আমি পাইছিলোঁ যে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠিখনৰ সলনি তেওঁৰ অৰ্থাৎ প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰহে তেওঁ পাইছিল। নেক্সট কুৱেশ্যন, লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা মধ্যবিত্ত সমাজৰ চিত্ৰ অংকিত চলচ্চিত্ৰখনৰ নাম লিখা। দ্বিতীয় 6 নম্বৰটোৰ উত্তৰ আছে 73 পেজত। ইয়াত লিখা আছে যে 1955 চনত লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা নিমিলা অংক, অৰ্থাৎ চলচ্চিত্ৰখনৰ নাম হৈছে নিমিলা অংক। নেক্সট কুৱেশ্যন, থ্ৰিলাৰ শব্দৰ অৰ্থ কি? 79 পেজত আছে, আপোনালোকে দেখিবলৈ পাইছে থ্ৰিলাৰ শব্দৰ অৰ্থ হৈছে উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনীযুক্ত কথাছবি। খুব ধুনীয়াকৈ লিখা আছে। নেক্সট, শীতলা দেৱীৰ ৰোগত কোনবিধ ৰোগ হোৱা বুলি মানুহে বিশ্বাস কৰিছিল? 89 পেজত আছে। ইয়াত দেখিবলৈ পাইছে যে শীতলা দেৱীৰ ৰোগত কোনবিধ ৰোগ হৈছিল? বসন্ত ৰোগ বা আই ৰোগ হৈছিল বুলি মানুহে বিশ্বাস কৰিছিল। নেক্সট, এতিয়া আহিছোঁ আমি 2 নম্বৰ প্ৰশ্নলৈ। মোৰ মাতৃমুখ দৰ্শন পাঠত মাজিও আৰু জ্ঞান বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাৰ কথা কৈছিল? খুব সুন্দৰকৈ লিখা আছে যে মোৰ মাতৃমুখ দৰ্শন পাঠত মাজিও বুলি কৈছে শ্ৰীযুত চন্দ্ৰ কুমাৰ আগৰৱালা আৰু জ্ঞান বুলি কৈছে উদাৰহিত মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ এটলৰ। নেক্সট কুৱেশ্যন, কোন দুগৰাকী সাহিত্যিকৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল? ইয়াৰ উত্তৰটো আছে 30 পেজত। দেখিবলৈ পাইছে যে ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ আৰু আলিফ শ্বাইনৰ অৰ্থাৎ আফ্ৰিকাৰ লেখিকা আলিফ শ্বাইনৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, অসমীয়া আৰু ভাৰতীয় হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতিযোগিতাত আনন্দৰাম বৰুৱাৰ স্থান কি কি আছিল? ইয়াৰ উত্তৰটো আছে 40 নম্বৰ পেজত। দেখিবলৈ পাইছে যে তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া আৰু পঞ্চমগৰাকী ভাৰতীয় আছিল। নেক্সট, হস্তি বিদ্যানব পুথিখনৰ বিচিত্ৰ চিত্ৰকলাৰ বিষয়ে প্ৰশংসা কৰি যোৱা দুগৰাকী খ্যাতনামা পুৰুষৰ নাম লিখা। ইয়াৰ উত্তৰটো আছে 48 নম্বৰ পেজত। দেখিবলৈ পোৱা গৈছে যে মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, ডাক্তৰ ৰাজেন্দ্ৰ প্ৰসাদ এইসকলে হস্তি বিদ্যানব পুথিৰ চিত্ৰকলাৰ বিষয়ে প্ৰশংসা কৰি থৈ গৈছে। নেক্সট কুৱেশ্যন, ইক্ষুপনিষদৰ প্ৰথম মন্ত্ৰটিত থকা বিধি বাক্য আৰু নিষেধ বাক্য দুষাৰি লিখা। ইয়াৰ উত্তৰটো আছে 57 পেজত। ইয়াত দেখিবলৈ পাইছে যে উপনিষদৰ প্ৰথম মন্ত্ৰটিত অৰ্থাৎ ইক্ষুপনিষদৰ প্ৰথম মন্ত্ৰটি বিধি বাক্য আছে ভুঞ্জিথা আৰু নিষেধ বাক্য আছে মা গৃধ। এই প্ৰশ্নটো বাৰে বাৰে অহা দেখিবলৈ পোৱা যায়। নেক্সট কুৱেশ্যন, যতীন্দ্ৰনাথ দুৱৰা আৰু হীৰভদ্ৰৰ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত গ্ৰন্থ দুখনৰ নাম লিখা। যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত গ্ৰন্থখনৰ নাম হৈছে বনফুল, আমি জানো, আৰু বনফুলখনে হৈছে প্ৰথম সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম গ্ৰন্থ। হীৰভদ্ৰৰ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত গ্ৰন্থখনৰ নাম হৈছে মধুপুৰ বহুদূৰ। নেক্সট কুৱেশ্যন, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল? এই প্ৰশ্নটোৰ উত্তৰ আমি সাজিও লিখিব পাৰোঁ, তথাপিও কিতাপত ইয়াক স্পষ্টকৈ দেখিবলৈ পোৱা যায় যে চিঠি নামৰ যিটো পাঠ 61 পেজত খুব ধুনীয়াকৈ লিখা আছে। তাত লিখা আছে যে বৰ্তমান বিজ্ঞান প্ৰযুক্তিয়ে মানুহৰ মাজৰ যোগাযোগ দ্ৰুত কৰি তোলাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ'ল। খুব ধুনীয়াকৈ লিখা আছে আৰু চিঠিৰ কেন্দ্ৰিক মধুৰতাখিনি হেৰাই গ'ল বুলি কৈছে।
কাৰণ বিজ্ঞান প্ৰযুক্তিবিদ্যা যেতিয়া আহি গ'ল তেতিয়া এই যোগাযোগবিলাকৰ ফলত চিঠি প্ৰাসংগিকতাটো কমি গ'ল আৰু চিঠিকেন্দ্ৰিক যি মধুৰতা আছিল সেয়া হেৰাই গ'ল। নেক্সট কুৱেশ্যন, প্ৰতিধ্বনি ছবিখন কোনে কোনটো জনগোষ্ঠীৰ লোককথাৰ ভিত্তিত নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো আছে 73 পেজত ধুনীয়াকৈ লিখা আছে যে ভূপেন হাজৰিকা সদায় সচেতন আছিল। সেই উদ্দেশ্যৰে তেওঁ 1965 চনৰ এটি খাচী লোককথাৰ ভিত্তিত নিৰ্মাণ কৰিছিল প্ৰতিধ্বনি। অৰ্থাৎ আমি ইয়াৰ উত্তৰটো দিব লাগিব ভূপেন হাজৰিকাই খাচী লোককথাৰ ভিত্তিত নিৰ্মাণ কৰিছিল প্ৰতিধ্বনি ছবিখন। নেক্সট কুৱেশ্যন, পৰ্যবেক্ষণৰ বাবে এজন বিজ্ঞানীৰ হাতত সততে থাকিবলগীয়া দুবিধ যন্ত্ৰৰ নাম লিখা। ইয়াৰ উত্তৰটো কিতাপত খুব ধুনীয়াকৈ আছে আৰু পৰীক্ষাত প্ৰশ্নটো সঘনে অহা দেখিবলৈ পোৱা যায়। ইয়াত পৰ্যবেক্ষণৰ বাবে লিখা আছে, পৰ্যবেক্ষণৰ বাবে তেওঁৰ হাতত এক্স ৰশ্মি দূৰবীন, আলোকীয় বা ৰেডিঅ' দূৰবীন, অনুবীক্ষণ যন্ত্ৰ, লেজাৰ ৰশ্মি, অপ্টিকেল ফাইবাৰ আদি উন্নত যন্ত্ৰপাতিৰ নাম ইয়াত লিখা আছে। দুবিধ লিখিব লাগে, দুবিধৰ নাম লিখি দিলে হৈ গ'ল। 3 নম্বৰ কুৱেশ্যন, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। প্ৰথমটো হৈছে মানুহৰ সাৰ বস্তু হৈছে জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তি হৈছে পূজনীয়। আমি প্ৰশ্নটো চাই প্ৰসংগটো লিখিব লাগিব, সংগতিটো লিখিব লাগিব আৰু ব্যাখ্যা লিখিব লাগিব। গতিকে ইয়াৰ উত্তৰটো মই কেনেকৈ লিখিব লাগে মই দেখাই দিছোঁ। উক্ত কথাফাকি আমাৰ সাহিত্য সৌৰভ পাঠ্যপুথিত অন্তৰ্গত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ আনন্দৰাম বৰুৱা প্ৰবন্ধটোৰ পৰা তুলি অনা হৈছে। কৰ পৰা তুলি অনা হৈছে প্ৰথমতে লিখিব লাগিব, সেইটো হৈছে প্ৰসংগ। আৰু সংগতিটো প্ৰশ্নটোৰ লগত ৰিলেটেড কৰি আমি সংগতিটো লিখিব লাগিব। কিছুমান মানুহৰ মাজৰ পৰা হেৰাই গ'লেও তেওঁলোকে দি যোৱা অক্ষয় জ্ঞান কেতিয়াও হেৰাই নাযায়, ই সদায় পূজনীয়, এইটো হৈছে সংগতি। তাৰ তলখিনি হৈছে ব্যাখ্যা। আন অসমীয়াৰ দৰে আনন্দৰাম বৰুৱাই অসমৰে গাঁৱৰ বোকাপানীত ডাঙৰ দীঘল হৈ কল কুঁহিয়াৰ খাৰপাত খাই ডাঙৰ হৈছিল। কিন্তু তেওঁৰ জ্ঞানৰ প্ৰতি থকা একাগ্ৰতা আৰু কৰ্মনিষ্ঠতাৰ যোগেদি মূল্যৱান যি সংস্কৃত সাগৰ মথন কৰিলে সেই আদৰ্শ তথা অৱদান কোনেও পাহৰিব নোৱাৰে। সেয়েহে তেওঁ তিনি কালতে জগতত ব্যাপী থাকিব আৰু সন্মানৰ পাত্ৰ হৈ চিৰনমস্য হৈ ৰ'ব। জ্ঞানৰ প্ৰতি থকা একান্ত আগ্ৰহৰ বাবে তেওঁ অসাধাৰণ জ্ঞানী আৰু কৰ্ম হ'ব পাৰিছিল। এই গুণে তেওঁক মহৎ আৰু অমৰ কৰি ৰাখিছে। মহৎ লোকসকলে এনেকৈয়ে প্ৰকৃত জ্ঞানৰ দ্বাৰা মানুহৰ অন্তৰ জয় কৰে। সেয়েহে কোৱা হৈছে মানুহৰ সাৰবস্তু জ্ঞান আৰু জ্ঞানৰ মূৰ্তি হৈছে পূজনীয়। নেক্সট কুৱেশ্যন, ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম। উক্ত কথাফাকি আমাৰ সাহিত্য সৌৰভ পাঠ্যপুথিৰ অন্তৰ্গত তীৰ্থনাথ শৰ্মাৰ ভাৰতীয় আদৰ্শৰ বৈৰাগ্য পাঠৰ পৰা তুলি অনা হৈছে। কথাফাকিৰ জৰিয়তে নিস্বাৰ্থভাৱে মনৰ পৰা উপজা ত্যাগে হৈছে বৈৰাগ্য, তাকে বুজাব বিচাৰিছে। ব্যাখ্যাটো লিখিছোঁ, ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ, কিন্তু এই ত্যাগ অসন্তোষৰ পৰা উপজা ত্যাগ নহয়। বিশ্বকৰ্মাৰ জিৰণি কথাটো যেনেকৈ অৰ্থহীন, নথকাৰ ত্যাগ আৰু নোপোৱাৰ পিছত বিৰক্তি হৈ পৰাজয় হোৱা ঠিক একেই। সেয়েহে কৈছে, থাকিও সংযতভাৱে ভোগ কৰি অৰ্থাৎ পালেও নিৰাসক্ত হৈ থকাতহে প্ৰকৃত বৈৰাগ্য। সেয়েহে কোৱা হৈছে, ত্যাগ বা বৈৰাগ্য এক বিশেষ মনোধৰ্ম, অৰ্থাৎ মনটোক সংযত কৰি পালেও নিৰাসক্ত হৈ থকা সংবিভাজনৰ দ্বাৰা সমৃদ্ধি সদগতি ঘটোৱাটোৱে হৈছে প্ৰকৃত বৈৰাগ্য। নেক্সট 3 নম্বৰ কুৱেশ্যন, বিজ্ঞানৰ গোটেই পদ্ধতিটোৰে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। উত্তৰটো লিখিবলৈ চেষ্টা কৰিছোঁ। উক্ত কথাফাকি আমাৰ সাহিত্য সৌৰভ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটোৰ পৰা তুলি অনা হৈছে। কথাফাকিৰ জৰিয়তে বিজ্ঞানৰ গোটেই পদ্ধতিটোত মুকলি মনটোৰ গুৰুত্বৰ কথা ক'ব বিচাৰিছে। প্ৰাচীন কালত বিজ্ঞানৰ প্ৰাদুৰ্ভাৱ যেতিয়া কম আছিল, তেতিয়া কিছুমান মানুহে বহুতো কথা বা ঘটনাৰ কাৰ্যকাৰণ সম্পৰ্কে জনা নাছিল। তেওঁলোকে বিভিন্ন ভূত প্ৰেত দেৱতা অপদেৱতা কোনোবা অদৃশ্য শক্তিৰ বাবে মানুহৰ মনবোৰত বিভিন্ন অপৰাধ প্ৰৱণতা ঠাই দিছিল। ফলত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বশৱৰ্তী হৈছিল। ফলত এচাম মানুহ লাভান্বিত হৈছিল আৰু এচাম মানুহ দৰিদ্ৰ হৈ গৈ আছিল। ইয়ে সমাজৰ প্ৰগতিত বাধা হিচাপে থিয় দিছিল। কিন্তু বিজ্ঞানে যেতিয়া ঘটনাবোৰৰ কাৰণ সম্পৰ্কে যুক্তি দাঙি ধৰিলে, সেয়া বাস্তৱ ক্ষেত্ৰখনত প্ৰশ্নবোধক হৈয়ে থাকিল। অৰ্থাৎ মানুহৰ মনটোক জগাই তুলিলে। ফলত আকুল গুচ হৈ অযুক্তিকৰ পুৰণি কথাবোৰত লাগি নাথাকে, নতুন সিদ্ধান্ত গ্ৰহণ কৰি সমাজৰ প্ৰগতিত অৰিহণা যোগাব পাৰে। সেয়েহে মুকলি মনটোৰ গুৰুত্ব অপৰিসীম বুলি কৈছে। নেক্সট 4 নম্বৰ কুৱেশ্যন, আৰু অনেক কাৰণত গুৱাহাটীক মোৰ ভাল লাগে। লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীক ভাল লগাৰ গোটাধিক কাৰণ লিখা বুলি কৈছে। ইয়াৰ উত্তৰটো আছে 9 নম্বৰ পেজত। ইয়াৰ উত্তৰটো মাত্ৰ 3টা পইণ্টত লিখা আছে। প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক উৎকৰ্ষ, প্ৰাচীন জ্ঞান গৌৰৱৰ মহিমা। কিন্তু ইয়াৰ প্ৰশ্নটোত আহিছে 5 নম্বৰকৈ আহিছে। গতিকে এই 3টা লিখিলে 5 নম্বৰ আমি কেনেকৈ পাম? গতিকে এই 3টাক আমি অকণমান বহলাই লিখিবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰ উত্তৰটো কেনেকৈ লিখিব লাগে মই দি দিছোঁ। বেজবৰুৱাই গুৱাহাটীক ভাল লগাৰ 3টা কাৰণৰ কথা কৈছে। প্ৰাকৃতিক সৌন্দৰ্য, গুৱাহাটী চহৰখনক নীলাচল, চিত্ৰাচল, সন্ধ্যাচল আৰু ভস্মাচল পাহাৰে আগুৰি থকাৰ উপৰিও চহৰৰ কাষেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীখনে গুৱাহাটীৰ প্ৰাকৃতিক শোভা বৰ্ধন কৰিছে। 2 নম্বৰ, ঐতিহাসিক উৎকৰ্ষ, বহু ইতিহাসৰ ঘটনা অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ ৰাজধানী,
বিভিন্ন দৌল দেৱালয় মঠ মন্দিৰৰ স্থাপত্য ভাস্কৰ্যৰ লগতে ব্ৰিটিছ ঔপনিৱেশিক যুগৰ কেন্দ্ৰবিন্দু আছিল গুৱাহাটী চহৰ তথ্যভিত্তিকভাৱে গুৱাহাটীয়ে তাৰ বহু সমল যোগায় নেক্সট 3 নম্বৰটো প্ৰাচীন জ্ঞান গৌৰৱৰ মহিমা গুৱাহাটীত প্ৰাচীন জ্ঞানৰ গৌৰৱ হৈছে ইতিহাস সমৃদ্ধ আৰু সাংস্কৃতিক ঐতিহ্যৰ ভাণ্ডাৰ শৰাইঘাটৰ দলং কামাখ্যা উমানন্দ বশিষ্ঠ মন্দিৰ নৱগ্ৰহ উগ্ৰতৰা হয়গ্ৰীৱ মাধৱ মন্দিৰ ব্ৰহ্মপুত্ৰ নদীৰ কাহিনী হস্তশিল্প বয়ন মৃৎশিল্প আয়ুৰ্বেদিক জ্ঞান ইত্যাদিবোৰ জ্ঞানে গুৱাহাটীত গৌৰৱৰ ধ্বজা উৰুৱায় তত্ত্ব আৰু তথ্যানুসন্ধিৎসুৰ বৰভঁৰালৰ বৰদুৱাৰ মেল খাই আছে গুৱাহাটীত তীৰ্থযাত্ৰীৰ প্ৰাণৰ তীৰ্থস্পৃহা গুৱাহাটীয়ে পলুৱাই আৰু বিস্ময়ান্বিত কৰি তুলিব এইকেইটা হৈছে গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ নেক্সট কোৱেশ্যন যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যকৃতিৰ সমূহ পৰিচয় দিয়া সাহিত্যকৃতিৰ সমূহ পৰিচয় দিয়া বুলি ক'লে 28 নম্বৰ পেজত আছে তেখেতৰ সাহিত্যকৃতি কিখনৰ বিষয়ে লিখি দিলে হৈ যাব উত্তৰটো গতিকে এই পাঠত খুব ধুনীয়াকৈ লিখা আছে কাৰণে মই লিখি দিয়া নাই নেক্সট কোৱেশ্যন হস্তি বিদ্যানম্বৰ পুথিৰ বিষয়বস্তুৰ বিষয়ে চমুকৈ লিখা ইয়াতো উত্তৰটো খুব ধুনীয়াকৈ লিখা আছে 46 পেজত যদি চাওঁ আমি খুব ধুনীয়াকৈ লিখা আছে হস্তি বিদ্যানম্বৰ পুথিৰ অন্তৰ্গত বিষয়বস্তু হৈছে এই বিবিধ হাতীৰ লক্ষণ হাতী হাল নিৰ্মাণৰ নিয়ম হাতী বন্ধা খুঁটা মান আৰু কাঠৰ নিবন্ধ মানে বৈশ্য হোৱাৰ মন্ত্ৰ ইয়ালৈকে মই দেখাই দিছোঁ ইয়ালৈকে লিখিব লাগিব নেক্সট কোৱেশ্যন অসমীয়া চলচ্চিত্ৰ জগতলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে পাঠৰ আধাৰত লিখা মই কিছুদিনৰ আগতে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু সেই ভিডিঅ'কেইটাত মই বিভিন্ন ধৰণৰ পাঠৰ কুৱেশ্যনবিলাক আলোচনা কৰিবলৈ ইম্পৰ্টেণ্ট পাঠৰ প্ৰশ্নবিলাক আলোচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ মই যদি চোৱা নাই ভিডিঅ'কেইটা মই তোমালোকক ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ তাৰ পৰা ভিডিঅ'কেইটা চাই ল'বা বহুত লাভ হ'ব আৰু তাতে মই এই প্ৰশ্নটো উল্লেখ কৰিছিলোঁ মই এনে থুলমূলকৈ দেখাই দিবলৈ স্ক্ৰীনটো চেষ্টা কৰিছোঁ নেক্সট 5 নম্বৰলৈ আহিছোঁ তলৰ যিকোনো 5টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা বুলি কৈছে প্ৰথম প্ৰশ্নটো মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণৰ কোন কালৰ বিভিন্ন লীলা প্ৰকাশ পাইছে আমি এই প্ৰশ্নটো নপঢ়িলেও উত্তৰটো দিব পাৰিম যে মাধৱদেৱৰ আমি যদি বৰগীতৰ কথা চাওঁ বৰগীতবিলাকত সাধাৰণতে শিশু শ্ৰীকৃষ্ণৰ লীলাৰ বিষয়ে থাকে অৰ্থাৎ আমি ইয়াত ডাইৰেক্ট দিব পাৰিম যে শিশু কালৰ শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা প্ৰকাশ পাইছে বুলি দিলে হৈ গ'ল নেক্সট কুৱেশ্যন খ নম্বৰ 5 খ নম্বৰ কুৱেশ্যনটো আছে তোমাৰ পাঠ্যৰ অন্তৰ্গত জোনাকী কাকতৰ লগত জড়িত নোহোৱা কবিগৰাকী কোন প্ৰশ্নটো যদি অলপ ক্ৰিটিকেলকৈ দিছে তথাপি যদি আমি ভালকৈ পঢ়োঁ 101 পেজত যদি চাওঁ আমি প্ৰথমতে লিখা আছে যে বিশ্বখনিকৰ পাঠটোত জোনাকী যুগৰ কবি সাহিত্যিকসকলৰ সমসাময়িক হ'লেও সেই কাকতৰ লগত কবি মফিজুদ্দিন আহমদ হাজৰিকা জড়িত নাছিল গতিকে ইয়াৰ উত্তৰটো হ'ব মফিজুদ্দিন আহমদ হাজৰিকা নেক্সট কুৱেশ্যন নলিনীবালা দেৱী কি কবি ৰূপে জনা যায় ইয়াৰ উত্তৰটো মিলন কবিতাটো আৰু প্ৰথমতে লিখা আছে যে অতীন্দ্ৰবাদী কবি নলিনীবালা দেৱী লিখা আছে দেখি লওক চাই লওক নেক্সট ঘ নম্বৰ জনতাৰ আহ্বান কবিতাটোত ভাৰতবৰ্ষৰ কোনটো আন্দোলনৰ প্ৰভাৱ পৰিলক্ষিত হয় ইয়াৰ উত্তৰটো কিতাপত খুব সুন্দৰকৈ দিয়া আছে 117 পেজত ওপৰঞ্চি তথ্য লিখা আছে যে কবিতাটোত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ প্ৰভাৱ পৰিলক্ষিত হৈছে নেক্সট কুৱেশ্যন ঝাণ্ডা শব্দৰ অৰ্থ কি ইয়াৰ উত্তৰটো 120 পেজত লিখা আছে ঝাণ্ডা শব্দৰ অৰ্থ হৈছে পতাকা নেক্সট কুৱেশ্যন মোক তুল আঘোণ বাক্যাংশই কি অৰ্থ বুজাইছে ইয়াৰ উত্তৰটো আছে 128 পেজত ইয়াত দেখিবলৈ পাইছে কঠিন শব্দৰ অৰ্থত লিখা আছে মোক তুল আঘোণ মানে হৈছে পকা ধানেৰে পৰিপূৰ্ণ হোৱা আঘোণক বুজাইছে নেক্সট কুৱেশ্যন ৰাৱণ কাব্যগ্ৰন্থৰ ৰচক কোন ইয়াৰ উত্তৰটো আছে 133 পেজত খুব ধুনীয়াকৈ লিখা আছে ৰাৱণ কাব্যগ্ৰন্থ ইয়াত কেইবাখনো কাব্যগ্ৰন্থৰ নাম দিয়া আছে তাৰে এখন হৈছে ৰাৱণ আৰু ইয়াত লিখিছে নৱকান্ত বৰুৱাই নেক্সট কুৱেশ্যন বজিয়াজৰ কৰুণতম কবিতাটিত কবিয়ে মাতৃৰ স্মৃতি কেনেকৈ জাগ্ৰত হয় বুলি উল্লেখ কৰিছে বজিয়াজ নম্বৰ কুৱেশ্যনটো এই উত্তৰটো আছে 141 পেজত দেখিবলৈ পাইছে প্ৰথমতে দোকানৰ জাপভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰে নেক্সট কুৱেশ্যন 6 নম্বৰ ক অসমৰ বাহিৰৰ কোন দুজন কবিৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি ইয়াৰ পেজ নম্বৰ 100 আছে খুব ধুনীয়াকৈ লিখা আছে যে মহাৰাষ্ট্ৰৰ কবি তুকাৰাম উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতৰ লগত অৰ্থাৎ মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি নেক্সট খ নম্বৰটো কবিয়ে ঈশ্বৰক কিয় বিশ্ব খনিকৰ বুলি অভিহিত কৰিছে আমি পাঠটো যদি পঢ়ো খুব ধুনীয়াকৈ তাত আমি গম পাম যে অৰ্থাৎ বিশ্বখন ঈশ্বৰে সৃষ্টি কৰাৰ কাৰণে কবিয়ে তেখেতক বিশ্ব খনিকৰ বুলি কৈছে
গ নম্বৰটো নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখা। 108 পেজত ইয়াৰ প্ৰশ্নটোৰ উত্তৰ খুব ধুনীয়াকৈ লিখা আছে যে কবি সন্ধ্যাৰ সুৰ, সপোনৰ সুৰ, পৰশমণি, অলকানন্দ আৰু অন্তিম সুৰ কাব্যগ্ৰন্থৰ মাজত আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হৈছে। নেক্সট কুৱেশ্যন, জনতাৰ আহ্বান কবিতাটোত কবিয়ে কাৰ কাৰ জয় ঘোষণা কৰিছে? ইয়াৰ উত্তৰটো আছে 117 পেজত। ইয়াত খুব ধুনীয়াকৈ লিখা আছে যে জনতাৰ আহ্বান কবিতাটোত ঘোষণা কৰিছে জনতাৰ জয়, জনতন্ত্ৰৰ জয়, মহামানৱতন্ত্ৰৰ জয়। নেক্সট কুৱেশ্যন, কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো বিলাসী দলে কেনেকৈ দিন কটায় বুলি কোৱা হৈছে? উত্তৰটো 120 পেজত খুব ধুনীয়াকৈ লিখা আছে যে বিলাসী দল আৰামী চকীত গা ঢালি গায় প্ৰেমৰ সংগীত মিলনৰ বিৰহৰ। প্ৰথম 6 নম্বৰটো, জয়ন্তীৰ পৰৱৰ্তী কালত প্ৰকাশ পোৱা দুখন অসমীয়া আলোচনীৰ নাম হৈছে, এখনৰ নাম হৈছে জয়ন্তীৰ পাছতে প্ৰকাশ পোৱা পচুৱা আৰু আন এখন নাম হৈছে ৰামধেনু। নেক্সট দ্বিতীয় 6 নম্বৰটো, নৱকান্ত বৰুৱা ৰচনা কৰা দুখন উপন্যাসৰ নাম, এখন হৈছে ককা দেউতাৰ হাৰ যিখন গ্ৰন্থৰ কাৰণে তেখেতে সাহিত্য একাডেমী বঁটা পাইছে, আৰু এখন হৈছে কপিলী পৰিয়া সাধু। 133 পেজত লিখা আছে। 20 নম্বৰটো, নিৰ্মল প্ৰভা বৰদলৈ দুখন গৱেষণামূলক গ্ৰন্থৰ নাম লিখা। ইয়াৰ উত্তৰটো কিতাপত খুব সুন্দৰকৈ আছে। 138 পেজত লিখা আছে, তিনিখন কিতাপৰ কথা লিখা আছে। দেৱী, শিৱ, সূৰ্য, এই তিনিখন হৈছে তেখেতৰ গৱেষণামূলক গ্ৰন্থ। ইয়াৰ ভিতৰত যিকোনো দুখন লিখিব গৈছে দুখন লিখি দিলে হৈ গ'ল। নেক্সট আহিছোঁ 7 নম্বৰ, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা একেই। মই আগতেই প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কেনেকৈ কৰিব লাগে দি দিছিলোঁ, তথাপিতো মই আৰু এটা প্ৰশ্নৰ উত্তৰ ইয়াত কৈ দিম, যিটো খ নম্বৰ, আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযান। যিটো ক নম্বৰটো যে 17 তম গুণ সকলোতে নিৰগুণ, এই 17 তমৰ বিষয়ে খুব পৰীক্ষাত সঘনে আহে, কিন্তু মই সেইটো আগতে ক'ৰবাত আলোচনা কৰা আছিলে কাৰণে ইয়াত মই দিয়া নাই। ছেকেণ্ড নম্বৰটো, আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযান, আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান, নৱ জীৱনৰ মহাসংঘাতে কপাই বৰ্তমান। ইয়াৰ উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ। উক্ত কথাফাকি আমাৰ সাহিত্য সৌৰভ পাঠ্যপুথিৰ অন্তৰ্গত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত জনতাৰ আহ্বান কবিতাটোৰ পৰা তুলি অনা হৈছে। কবিতা ফাঁকিয়ে নৱ জীৱনৰ মহাসংঘাতে আকাশে বতাহে কিদৰে মুখৰিত কৰি তুলিছে তাৰ এক ছবি দাঙি ধৰিছে। বিপ্লৱী কবি জ্যোতিপ্ৰসাদ আগৰৱালাই পৃথিৱীৰ জনতাৰ মাজত উদ্দীপ্ত হোৱা চেতনাৰ অভ্যুদয়ৰ কথা বৰ্ণনা কৰিছে। বিপ্লৱীটো স্পেলিং মিষ্টেক হৈছে। ৰূপান্তৰ পৃথিৱীত আজি আকাশে বতাহে জনতাৰ আহ্বানেৰে মুখৰিত হোৱা দেখিবলৈ পাইছে। মানুহৰ এই পৃথিৱীখনৰ শান্তি সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি জনতা জাগি উঠিছে। বোকাত জনমা লোকে বেলিমুৱা হৈ হাঁহিছে। আজি জনতাই শোষিত, লাঞ্ছিত আৰু অন্যায়ৰ বিৰুদ্ধে একেলগে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। উজ্জ্বল পোহৰ বিচাৰি নৱপ্ৰজন্মই আকাশে বতাহে মহাপ্লাৱনেৰে জনতাৰ জয়গান গাইছে। নেক্সট 8 নম্বৰটো, তলত যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা বুলি কৈছে। যিকোনো এটা কবিতাৰ মূল ভাৱ লিখিবলৈ আহে, গতিকে বিশ্ব খনিকৰো আহিব পাৰে, মিলনো আহিব পাৰে, উভতি নহাৰ কবিতাও আহিব পাৰে, মানে বৰগীতৰ পৰাও আহিব পাৰে। মুঠতে কবিতাৰ পৰা মূল ভাৱ লিখা আহিব, চাই যাব লাগিব ভালকৈ। আৰু কবিতাৰ পৰা মূল ভাৱ লিখা বুলি ক'লে কবিতাটোৰ পাঠবোধতে খুব ধুনীয়াকৈ লিখা থাকে মূল ভাৱটো, সেইকাৰণে মই আকৌ এক্সট্ৰাকৈ লিখি দিয়া নাই ইয়াত। 9 নম্বৰটো, তলৰ যিকোনো দুটা প্ৰশ্ন কেৱল উত্তৰ লিখা বুলি কৈছে। ক নম্বৰটো, ভাৰতীয় প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? ইয়াৰ উত্তৰটো লিখা আছে 142 পেজত। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থা আছিল মূল্যবোধ আধাৰিত, অৰ্থাৎ মূল্যবোধ আধাৰিত আছিল প্ৰাচীন শিক্ষা ব্যৱস্থা। নেক্সট 2 নম্বৰটো, নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি? ইয়াৰ উত্তৰটো আছে 149 পেজত। ইয়াত খুব ধুনীয়াকৈ লিখা আছে যে মনোযোগেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি, অৰ্থাৎ মনোযোগৰ কথা লিখিব লাগিব। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক কি বুলি অভিহিত কৰিছে? এই প্ৰশ্নটো যে কিমান বাৰ পৰীক্ষাত নাহে। উত্তৰটো আছে 160 পেজত। ইয়াত দেখিবলৈ পাইছে আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে অৰ্থাৎ 1996 চনত মাধ্যমিক শিক্ষাক জীৱনৰ আলি দুমোজা বুলি অভিহিত কৰিছে। নেক্সট কুৱেশ্যন, মাধ্যমিক স্তৰৰ শিক্ষাৰ এটা প্ৰধান বিশেষত্ব লিখা। একেটা পেজতে লিখা আছে যে মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্বৰ কথা আছে। এটা হৈছে কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই, আৰু 2 নম্বৰটো এইটো দেখিবলৈ পাইছে এই কালচোৱাৰ ছাত্ৰ ছাত্ৰীসকল হ'ল কৈশোৰ বা বয়সন্ধি কালৰ। এই সময়ত ব্যক্তিৰ বিভিন্ন বুদ্ধিবৃত্তিৰ বৃদ্ধি হয়। দুটা বিশেষত্বৰ কথা খুব ধুনীয়াকৈ লিখা আছে। এতিয়া আহিছোঁ 10 নম্বৰ আৰু 11 নম্বৰ কুৱেশ্যনখিনিলৈ। অৰ্থাৎ 10 নম্বৰ আৰু 11 নম্বৰ যিখিনি কুৱেশ্যন, ইয়াৰ এনচাৰখিনি মই এটা ভিডিঅ' প্ৰস্তুত কৰি আগতীয়াকৈ থৈ দিছোঁ। সেই ভিডিঅ'টোতে গোটেই প্ৰশ্নখিনিৰ উত্তৰ তোমালোকে দেখিবলৈ পাবা। তাত চন ৱাইজত আছে। 2023 চনৰ যিকোনো পেপাৰ আমি যিহেতু আলোচনা কৰি আছোঁ, গতিকে 2023 চনৰ পেপাৰখনৰ যিখিনি কুৱেশ্যন এনচাৰ সেইখিনি চালে তাত পোৱা যাব। মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰ পৰা চাই ল'বা। অৰ্থাৎ দুটা পাঠ আছে, এটা হৈছে মূল্যবোধ শিক্ষা আৰু এটা হৈছে কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা। সেই দুটা পাঠৰ পৰা আচলতে 10 নম্বৰ পৰীক্ষাত সাধাৰণতে অহা দেখিবলৈ পোৱা যায়।
আৰু গোটেই 10 নম্বৰৰ কাৰণে মই তাত ধুনীয়াকৈ উপযুক্তভাৱে এটা ভিডিঅ' প্ৰস্তুত কৰি থৈ দিছোঁ তাৰ পৰাই বিভিন্ন ধৰণৰ এই প্ৰশ্নবিলাক অহা দেখিবলৈ পোৱা যায় অৰ্থাৎ 2023 চনৰখিনি তাতে সলভ কৰা আছে তাৰ পৰা চাই ল'বা এতিয়া আহিছোঁ 12 নম্বৰ প্ৰশ্নটোলৈ 12 নম্বৰ প্ৰশ্ন আৰু 13 নম্বৰ প্ৰশ্ন এই দুটা আসলতে 13 14 নম্বৰ লাগে 12 13 14 এই 12 13 14 প্ৰশ্ন কেতিয়াও ভিডিঅ' এইকেইটা মানে কি হয় গ্ৰামাৰৰ পৰা আহিছে আৰু গ্ৰামাৰৰ কাৰণে মই আছুতীয়াকৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু তাৰ ভিডিঅ' লিংক মই ডেছক্ৰিপশ্যনত দি দিম অৰ্থাৎ ব্যাকৰণ বুলি দিম আৰু সেই লিংকটো ক্লিক কৰিলে এই গোটেই প্ৰশ্নবিলাকৰ উত্তৰ চন ৱাইজত অৰ্থাৎ 2018 চনৰ পৰা 2024 চনলৈকে যিখিনি গ্ৰামাৰ পৰীক্ষাত সাধাৰণতে আহিছিলে সেই গ্ৰামাৰখিনি মই ধুনীয়াকৈ আলোচনা কৰিম তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা আৰু কনচেপ্ট ক্লিয়াৰ হ'ব তেন্তে ৰচনাখনটো ৰচনা আহিব যিকেইখন আহে প্ৰায় আহি থকাই দেখিবলৈ পোৱা যায় 18 চনৰ পৰা ৰচনা কি আহিছে চালে হ'ল তাৰ ভিতৰত এখন হ'লেও এখন ৰচনা কমন আহিবই গতিকে আজি পেপাৰখন মই আশা ৰাখিছোঁ যে ভালেই নিশ্চয় পালে যথেষ্ট সহায় হ'ল বুলি মই ভাবিছোঁ আৰু ভিডিঅ'টো ইমানতে আজি শেষ কৰিছোঁ ধন্যবাদ